বাক্সাস্থিত অইলৰ FJGSৰ সন্মুখত বিভিন্ন দাবীৰে আলছা আছাৰ উজ্জ্বল প্ৰতিবাদ কাৰ্যসূচী। অসম চাহ জনজাতি ছাত্ৰ সন্থা বাগজান গাঁও দীঘলতৰং প্ৰাথমিক গোট আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাগজান আঞ্চলিক সমিতি যৌথ উদ্যোগত দীঘলতৰং বাগজান অঞ্চলৰ নিবনুৱা যুৱক যুৱতী সংস্থাপনৰ দাবীত অইলৰ বাগজানস্থিত গেছ সংৰক্ষণ প্ৰকল্পৰ সন্মুখত আজি উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় যুৱক যুৱতীৰ সংস্থাপন দৈনিক মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি অনুসৰি স্থানীয় উন্নয়নমূলক কামসমূহ অতি শীঘ্ৰেই আৰম্ভ কৰাৰ দল সংগঠনৰ স্থানীয় ৰাইজৰ সৈতে বিভাগীয় কৰ্তৃপক্ষই এক আলোচনাত মিলিত হোৱাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। অতি সোনকালে তেওঁলোকৰ উক্ত দাবীসমূহ মানি নল'লে আলছা আৰু আছাই অঞ্চলটোৰ অইলৰ খনন উৎপাদন পৰিবহণ ইত্যাদি সকলো বন্ধ কৰি দিবলৈ বাধ্য হ'ব বুলিও সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে। আজি বাগজান EPSৰ দুৱাৰৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থা আলছা আৰু সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় যি যুৱকসকল আছে তেখেতসকলৰ পেটৰ তাড়নাত তেখেতসকলৰ জীৱিকা আৰু তেখেতসকলৰ হাজিৰা বৃদ্ধিৰ খাতিৰত আজি তেখেতসকলে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। আজি হল অফিচৰৰ যিসকল উচ্চ পদস্থ বিষয়া আছে তেখেতসকলক বাৰম্বাৰ তেখেতসকলে আহ্বান জনাইছিলে যে আমাৰ যি দৈনিক মজুৰি 600 টকালৈ বৃদ্ধি কৰিব লাগে বুলি, আৰু অন্যান্য যিবিলাক ইয়াৰ সা সুবিধাৰ কথাখিনি তেখেতসকলে উল্লেখ কৰিছিলে, যাৰ কাৰণে যোৱা 19 তাৰিখে সমজিলা আয়ুক্ত ডুমডুমা তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে। চাৰ্কুল বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে, প্ৰশাসন বিষয়াক স্মাৰক প্ৰদান কৰা হৈছিলে, আৰু হল অফিচৰৰ উচ্চ পদস্থ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি তেখেতসকলৰ যি মৌলিক অধিকাৰ তেখেতসকলৰ যি দাবী আছে এই দাবীবিলাক তেখেতসকলক জনোৱা হৈছিলে। কিন্তু এই দাবী জনোৱা স্বত্তেও কিন্তু আজি তাৰিখ পৰ্যন্ত তেখেতসকলে কোনো ধৰণৰ আলোচনাৰ কিন্তু দিন থিৰাং নকৰিলে, আৰু আলোচনাৰ কাৰণে কিন্তু এই যুৱকসকলক বা আছাক কিন্তু আমন্ত্ৰণ নজনালে, যাৰ প্ৰতিবাদত আজি তেখেতসকলে ধৰ্ণা দিবলৈ বাধ্য হৈছে। গতিকে তেখেতসকলৰ যি 600 টকা মজুৰি বৃদ্ধিৰ কৰা যি কথা তেখেতসকলে কৈছে আৰু ক'বই, ইয়াত আশে পাশে যিমান আপোনাৰ কোম্পানীবিলাক আছে এই অইলৰ ৰিলেটেড যিবিলাক কোম্পানী আছে অধিক তেখেতসকলে হাজিৰা দিয়ে হল অফিচৰৰ তুলনাত। গতিকে তেখেতসকলৰ এটাই ডিমাণ্ড যে 600 টকা বৃদ্ধি কৰিব লাগে, আৰু অনাগত দিনত ইয়াত যিমান কাম কাজ হ'ব স্থানীয় যুৱকসকলক ইয়াত মকৰল কৰিব লাগে, এইবিলাক পোনপটীয়া তেখেতসকলৰ দাবী। আৰু আমাৰ এটাই কথা যে অতি শীঘ্ৰে তেখেতসকলে যদি এই ব্যৱস্থা নকৰে, আলোচনা নকৰে, কিন্তু সদায় দিনৰ কাৰণে ইয়াত অইলৰ যিমান তেল খনন কাৰ্যক্ষম যিমান আছে বৃদ্ধি কৰা তেখেতসকলৰ যিমান টেকনিকেল কথাবিলাক আছে হল অফিচৰৰ যিমান কাম আছে বন্ধ কৰিবলৈ কিন্তু কোনেও কুণ্ঠাবোধ নকৰে। ইয়াৰ উচ্চ পদস্থ বিষয়াই হল অফিচৰৰ ইতিমধ্যে 2 দিনৰ সময়সীমা লৈছে। গতিকে তেখেতসকলে লিখিত আকাৰে দিয়ক 2 দিনৰ সময়সীমা, আমি তেতিয়াহে এই ধৰ্ণা উইথড্ৰ কৰি দিম। হল অফিচৰৰ অইল ইণ্ডিয়া কোম্পানীৰ যি মহম্মদ আলী ইতিমধ্যে যোৱা 15 দিনৰ আগত আমি হল অফিচৰ অইল ইণ্ডিয়া কৰ্তৃপক্ষ, চৰকাৰ কৰ্তৃপক্ষ আৰু প্ৰশাসন কৰ্তৃপক্ষক আমি স্মাৰক প্ৰদান কৰিছিলোঁ, আৰু সেই স্মাৰক পত্ৰত আমি দাবী জনাইছিলোঁ যে আজিৰ পৰা 15 দিন ভিতৰত আপোনালোকে এক আলোচনাত আমাক বহাক, আৰু যি আমাৰ দাবী আছে সেই দাবীসমূহ আলোচনাৰ মাধ্যমে সমাধান কৰক। কিন্তু আমাৰ সংগঠনৰ এই স্মাৰক পত্ৰক তেওঁলোকে তিল মাত্ৰ ভূক্ষেপ নকৰিলে, কাণসাৰ নিদিলে, আৰু আজি আমাক বাধ্য কৰালে ইয়াত আমাক প্ৰতিবাদ কৰাবৰ কাৰণে। আমি গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আৰু হল অফিচৰ কোম্পানীক সকীয়াই দিছোঁ, যদি আমি 2 দিন সময়সীমা বান্ধি দিছোঁ, 2 দিনৰ ভিতৰত যদি তেওঁলোকে আমাৰ দাবীসমূহ যদি পূৰণ নকৰে তেন্তে ইয়াতকৈও জংগী আন্দোলন আমি হাতত ল'বলৈ কিন্তু বাধ্য হ'ম, আৰু এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰশাসন দায়ী হ'ব। আৰু আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত অলপ হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু আমাৰ বাৰম্বাৰ দাবী থকা স্বত্তেও অসম ছাত্ৰ সন্থাৰ যি দাবীসমূহ আছিলে পূৰণ কৰাত তেওঁলোকে অলপো ধ্যান নিদিলে, তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কৰিছোঁ। গতিকে এই 2 দিনৰ ভিতৰত যাতে তেওঁলোকে আমাৰ এই সমস্যাসমূহ সমাধান কৰক, নহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে তীব্ৰতৰ আন্দোলন কাৰ্যসূচী ধাৰাবাহিকভাৱে আমি আগুৱাই লৈ যাম। আৰু চাহ জনজাতি ছাত্ৰ সন্থা যৌথভাৱে আজি হল অফিচৰ
কোম্পানী অইল ইণ্ডিয়াৰ FGGS কাষতে আমি আজি সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। হয়, আজি আমি বহুত পৰিতাপৰ বিষয়ে আমি বাৰম্বাৰ দাবী জনাই আছোঁ হল অফচাৰ কোম্পানীক যে যিহেতু আমাৰ কৰ্মৰত আমাৰ যুৱকসকলক কৰ্মসংস্থাপন পাৰ্মানেণ্টলি হ'ব লাগে আৰু যি হাজিৰা বৃদ্ধি 600 টকা হাজিৰা বৃদ্ধি হ'ব লাগে বুলি আমি বাৰম্বাৰ দাবী জনোৱাৰ পাছতো আজি 3 বছৰ দিন উকলি যোৱাৰ পাছত আমাৰ এই দাবীসমূহ আজিলৈকে পূৰণ নকৰিলে আমি ইয়াক হল অফচাৰ কোম্পানীক ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। যিহেতু আজি 2 দিন সময়সীমা বান্ধি দিয়াৰ লগে লগে তেখেতলোকে আমাৰ দাবীবিলাক পূৰণ নকৰে, তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম বুলি আমি